কিয় এটা অফিসত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংঘলত থাকিম বুলি চাকৰি লৈছে নহয়। যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅ'ৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন সাপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক। একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিসত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংঘলত থাকিম বুলি চাকৰি লৈছে নহয়। চাকৰিটো জংঘলত থাকিম বুলি লৈছে, ফৰেষ্টৰ কাম কৰিম বুলি লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুৱেৰি আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফঅ'টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিসতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। 3 বছৰ হোৱা সকলো মানুহে মেণ্টেলি নিজৰ নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক। যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅ'ৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন সাপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক। আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিওতো কোনো কথা নাই। ৱাইল্ড লাইফতো বহুত কাম আছে, বেলেগতো কাম আছে। গতিকে ৱাইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব, টেৰিটৰিয়েলৰ মানুহ ৱাইল্ড লাইফত যাব, অমুকৰ মানুহ তত যাব। কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক। কাকো ৰিকমেণ্ড নকৰিব, কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে। 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টৰ সেই জেগাত থাকিব নোৱাৰিম, কাৰণ এইটো আপোনালোকক নিয়মে নকয়। 3 বছৰ এটা ঠাইত আছে, গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে। তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে, সকলোৰে বিভিন্ন সুবিধা আছে, মাক দেউতাক থাকে, ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু সুবিধা থাকে। হয় এজন মানুহ, ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গ'লে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায়, এনেকুৱা কিছুমান কথা থাকিব। এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া, কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰ'চ নকৰিব। আজিয়ে মই আপোনালোকক এটা লিংক দি দিম, আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গ'ল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকটোত মোৰ 3 বছৰ হৈ গ'ল, কেতিয়াৰ পৰা আছিলে, আৰু আপোনাৰ প্ৰিফাৰেবল চইচ 2টা বা 3টা দি থব, পাব বুলি কোনো কথা নাই। সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব, ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে। আৰু যাৰ 3 বছৰ হৈছে নিজে দিব, যদি নিদিয়ে তেতিয়াহ'লে মই মোৰ মতে কৰিম। আপোনালোকৰ প্ৰিফাৰেঞ্চখিনি মই প্ৰিফাৰ কৰিম, কিন্তু সেইটোৱে হ'ব লাগিব বুলি নাভাবেই নল'ব। আৰু তাত কোনো বেলেগৰ দ্বাৰা আহিব নালাগে। মই লিংক এটা দি দিম, মোৰ গুগল শ্বীটত এটা লিংক দি দিব, যিটো ডাইৰেক্ট আপোনাৰ আৰু মোৰ মাজত থাকিব। আৰু আপোনালোকে বিভাগৰ সকলো বিষয়া বা কৰ্মচাৰীক এই লিংকটো দি দিব যে মন্ত্ৰী ছাৰে দিছে, মই কিছুমান বস্তু অফিচিয়েলি কৰিব নোৱাৰিলে অফিচিয়েল বুলি নকওঁ, কিন্তু আনঅফিচিয়েলি এইটোৱে শুদ্ধ। নেচাৰেলি কোনোবা এজন মানুহে মন্ত্ৰীক এপ্ৰ'চ কৰাটোত অসুবিধা আছে, মাক দেউতাকৰ নামত কৰিব লাগে, অমুক লাগে, এটা নিয়ম আছে, মই নিয়মটো বাদ দিছো, সেইটো মোৰ আনঅফিচিয়েল কথা। আপোনালোকে গুগল শ্বীটত মই আপোনালোকক তাৰ কাৰণে কাকো পানিছমেণ্টো নিদিওঁ যে কিয় এজন অফিচাৰে মোক এপ্ৰ'চ কৰিব, সেইটো নহয়। মই গুগল শ্বীটটো দিছো মোৰ ডিপাৰ্টমেণ্টত মোৰ সুবিধাৰ কাৰণে। আপোনালোকে নিজে লিখিব যে মোৰ অমুকত আছো, 3 বছৰ মোৰ হৈ গ'ল, ইমান তাৰিখে মই জইন কৰিছিলো, এইটোত আছো, মোৰ প্ৰিফাৰেবল চইচ এইটো। লিংকটো আজিয়ে ক্ৰিয়েট কৰি দিব, আমাৰ হফ আৰু স্পেচিয়েল চিফ ছেক্ৰেটাৰীয়ে চাই দিব কি কি বস্তু থাকিব লাগে। তাত কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই। আজিকালি চবেই গুগল শ্বীট ভৰাব জানে, হোৱাটছআপত ভৰাই ল'ব, লিংকটো ল'ব, বঢ়িয়া আছে, গুগল শ্বীটত নিজৰ বস্তুখিনি, ডাটাখিনি আপলোড কৰি দি দিব। আৰু ডিপাৰ্টমেণ্টে 3 বছৰ হোৱা যিমান মানুহ আছে চব লিষ্ট মোক দি দিব, 3 বছৰ কমপ্লিট হোৱা চব মানুহৰ লিষ্ট মোক দি দিব। আৰু তাৰ লগতে টেৰিটৰিয়েল ডিভিজনত কিমান দিন কাম কৰিলে সেইটোও মোক দি দিব। এতিয়া এই টেৰিটৰিয়েলত
টেৰিটৰিয়েলত কিমান দিন কাম কৰিলে, কোন জেগাত। আৰু মইতো দেখিয়ে থাকো যে একোজন মানুহ 15 বছৰ 20 বছৰ, আজিও এটা নিউজ ওলাইছে, মাজবাটৰ কোনোবা এজন মানুহৰ নিউজ এটা মোৰ তাত আহিছে যে তেওঁ চাকৰি জীৱনৰ 20 বছৰ এটা জেগাতে থাকি গ'ল বোলে। ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোচন হ'ল, অমুক হ'ল, নিউজ এটা অলপ আগতে মই পাইছো। গতিকে এনেকুৱা মানুহ সকলোতে আছে, মই মাত্ৰ এটা কথা কোৱা নাই, সব জেগাতে আছে। গতিকে 3 বছৰ হোৱাৰ লগে লগে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে মই যাব লাগিব আৰু নিজৰ চইচটো দি থব। আমি চেষ্টা কৰিম। আমি নিবিচাৰো যে কোনোবা এজন মানুহ, ডিব্ৰুগড়ৰ মানুহ এজন গৈ কাছাৰত থাকক, ঠিক আছে, ডিব্ৰুগড়ৰ মানুহজনে শিৱসাগৰত দিব চেষ্টা কৰিম, ডিব্ৰুগড়ৰ মানুহজনক তিনিচুকীয়াত দিব চেষ্টা কৰিম। আমি সেই প্ৰিফাৰেন্সটো ৰাখিম, কিন্তু চবটো মিলাব নোৱাৰিম। গতিকে আপোনালোকে নিজৰ চইচটো দি দিব আৰু ইয়াৰ কাৰণে কোনো বিষয়া, কোনো মানুহক লগ নকৰিব। লগ